নিজে মানে মাতৃত্বৰ শিশু এটা কিন্তু গৰ্ভত ধাৰণ কৰাৰ পৰাই আমাৰ অংগনবাদীয়ে যত্ন লয় গতিকে তেওঁলোকক আমাৰ বেনিফিচিয়াৰী কৰি পেলাই তেওঁলোকক আমাৰ লগত যোগাযোগ কৰিবৰ কাৰণে আমি আজি এই অনুষ্ঠানটো আমাৰ নগৰীয়া আদৰণি অনুষ্ঠানটো পতা হয় সেইকাৰণে আমাৰ এইটো অনুষ্ঠান পাতিবলৈ আমাক চৰকাৰী ফালৰ পৰা নিৰ্দেশ দিছে যে এনেকুৱা আমি অনুষ্ঠান পাতিব লাগে গতিকে তেওঁলোকৰ আজি উদ্দেশ্যটো সেইটো তাৰমানে তেওঁলোকক আজি আদৰণি কৰি আমাৰ অংগনবাদীৰ হিতাধিকাৰী কৰি আমি লৈছো তাৰমানে আৰু অনাগত দিনবিলাকত তেওঁলোক গৰ্ভাৱতী হ'লে আমাৰ কেন্দ্ৰৰ লগত যোগাযোগ কৰিব শিশু জন্ম হোৱাৰ পিছত আমাৰ অংগনবাদীগৰাকীয়ে কি কৰিব লাগিব ছবছৰলৈকে আমাৰ খিনি দায়িত্ব থাকে আমি পালন কৰিম আৰু মই বেছি দীঘলীয়া নকৰোঁ আছে অভিভাৱক আমাৰ বিগত সময়ত মানে ইয়াতে পঢ়ি যোৱা শিশু অভিভাৱক আছে তেওঁ মানে কেতিয়াবা গ'ল কিন্তু নেক্সট আকৌ কেতিয়াবা ভৱিষ্যতলৈ হয়তো আকৌ আহিব পাৰে তেনেকে গতিকে তেওঁ কেতিয়াবা গ'ল তেওঁ কেনেকুৱা পাইছে আমাৰ বাইদেউ কেনেকুৱা বাইদেউ জানক অভিভাৱকৰ মুখে কেনেকৈ কেনেকৈ চলে দীপশিখা থাকোঁ আমাৰ কেনেকৈ মইহে চলাওঁ বাইদেউ মানে যিখিনি নজনা বাইদেউ এতিয়া মানে মোৰ ছোৱালী দ্বিতীয় মানতো বৰ ধুনীয়া নাম্বাৰ পাই পাছ কৰি আছে মানে ক'ব নাপায় কিন্তু পাছত কৈছোঁ আৰু কিন্তু মানে যিখিনি মানে বাইদেউ শিক্ষা পাই গৈছে প্ৰতিজন সেইখিনি শিক্ষা ধুনীয়া শিক্ষা লাগে মানে কি অকল মইহে বা মানুহজনো আহে মই ঘৰৰ যিখিনি সঁচৰ তেওঁ যিখিনি অৰ্হতা ইয়াত দিয়ে সেইখিনি অৰ্হতা মানে যথেষ্ট আমি শিকিবলগীয়া মানে তেওঁ সৰুৰ পৰা কেনেকৈ কি কৰিব লাগে ল'ৰা ছোৱালীক কেনেকৈ শিক্ষা পঢ়া শুনা বাবে আখৰটা যথেষ্ট সুন্দৰকৈ দিছে আৰু সেইখিনি মানে মই দুখে আনন্দিত মানে এতিয়া মোৰ যিখিনি মানে ছোৱালীজনী যেতিয়া মানে যিখিনি কৰি আছেগৈ সেইখিনি বৰ্তমান প্ৰতিভা পাই যোৱা সেইকাৰণে মই কবি ইহঁত ধুনীয়া বুলিয়ে কওঁ মানে যথেষ্ট ধুনীয়া মানে পাবলগীয়াখিনি মানে ক'ৰবাৰ এতিয়া তাই দ্বিতীয়মান মানে পোৱা যায় ইয়াৰ পৰা যোৱা মানে নিব হোৱা নাছিলে কিন্তু মানে মই সোনকালে নিলোঁ তেওঁ মানে এতিয়া মোৰ 7 বছৰ সম্পূৰ্ণ হোৱাই নাই ছোৱালীজনী কিন্তু ইয়াৰ পৰা মই সোনকালে নিলোঁ তেওঁ এতিয়া মানে কি ভাবিলোঁ চব ইয়াতে নহা হৈছিলে যে ল'ৰা ছোৱালী মানে তেওঁ আহি থাকে কিন্তু ল'ৰা ছোৱালী নাথাকে তাৰপৰা চবেই ক'লে তালৈকে যাওঁ বুলি ক'লে যে গতিকে সোনকালে আমি ইয়াতে আহিলে এতিয়াও মানে মন কৰি থাকে ছোৱালী আহিবলৈ নোৱাৰোঁ বাৰু কাৰণ স্কুলটো খুলি গ'লে আনিব নোৱাৰোঁ এতিয়া ইয়াত থকাখিনিও ভাল বুলিয়ে মই জানো মানে পাইছোঁ আৰু যদি নপঢ়া ল'ৰা ছোৱালীবিলাকে পঢ়িবলৈ মন কৰে তেওঁ আমাৰ কিতাপ ধুনীয়া বুলিয়ে ক'ব লাগিব বহুত যথেষ্ট ধুনীয়া শিক্ষা পাই গৈছে মোৰ ছোৱালী সেইকাৰণে কৈছোঁ মই গতিকে মানে আজি দিনটো এইকাৰণে বিশেষ দিন মানে নভবা নিচিন্তা এটা আনন্দৰ দিন মানে আমেৰিকা এখন জেগাৰ পৰা মোৰ নিচিনাজনী সাধাৰণ বুলিয়ে কৈছোঁ একো নাজানো মই আমেৰিকাৰ বস্তুটো বিষয়বস্তুটো আমেৰিকা বুলি ক'লে আচলতে বহুত এটা সাংঘাতিক আমেৰিকাৰ উন্নত দেশ গতিকে সেই দেশখনৰ পৰা মই সাধাৰণ কেইটামান কথা বা কিবা এটা ভিডিঅ'ৰ যোগেদি মোৰ ইউটিউব চেনেলৰ যোগেদি আপোনালোকক এই খোৱা মেইন উদ্দেশ্য হৈছে মই পইচা কেইটা সোমাইছোঁ আৰু পইচাকেইটাত মই নিজে নিজৰ কামত প্ৰথমতে খৰচ কৰিছোঁ আচলতে মানে আশা বুলি নাভাবিলোঁ মই ভাবিছোঁ মোৰ হিতাধিকাৰী মোৰ শিশুসকল তেওঁলোকৰ বাবে খাব আশা আৰু তেওঁলোকক প্ৰথম তেওঁলোকৰ মুখত কিবা এটা দি পেলাই যি পাৰিছোঁ আৰু খাদ্য অনুযায়ী তেওঁলোকক দি পেলাইহে মই পিছত কিবা চিন্তা হৈ থাকে মোৰ ল'ৰাকেইটাই কৈছে তোমালোকে তুমি যে আজি আমি নথকা কেক আনিবা আজি মোৰ মানে স্কুলখনৰ পৰা আনিব নোৱাৰোঁ সৰুৰ পৰাই নানো আজি যে অনুষ্ঠান কৰোঁ একদম লুকুৱাই ৰাখিছোঁ নাজানো নহয় গতিকে তেনেকুৱা মই নিজৰ চাইডকৈ ৰাখিছোঁ গতিকে মোৰ বেনিফিচিয়াৰী আৰু সকলে আঁচনি মই ধৰি পেলাই আজি ইয়াত ইউটিউবৰ পইচাৰে প্ৰথম মই শিশুসকলৰ মুখত অকণমান বিচাৰিব আৰু লগতে মোৰ কেন্দ্ৰৰ এৰিয়াত 3গৰাকী নতুন নবোৱাৰী আদৰণি অনুষ্ঠানো মই ইয়াতে সংযোগ কৰিছোঁ আৰু এটা কাৰ্যসূচী ভাল কাৰ্যসূচী এটা মোৰ এগৰাকী শিশু মাতৃয়ে ফোন কৰিলে যে কাইলৈ আমাৰ জন্মদিন হৈছে আমাৰ ছোৱালীৰ জন্মদিন হৈছে গতিকে বাইদেউ জন্মদিন পালন কৰোঁ বুলি ভাবিছোঁ আপুনি কি কয় আগতো তেনেকৈ আমি জন্মদিন স্কুলত পালন কৰা সেইদিনো ভাবিছোঁ আলোচনাটো আৰু এবাৰ তেওঁ যেতিয়া আজি দিনটোতে জন্মদিন কৰিলে মোৰ প্লেনিং তেওঁ আজি দিনটোতে কৰিছিলোঁ তেওঁ আজি দিনটোতে কৰিছে বোলো ভালে হ'ব একেলগে কৰি দিওঁ গোটেইখিনি গতিকে আজি নবোৱাৰীও আমি নিমন্ত্ৰণ কৰিছোঁ মোৰ এৰিয়াত 3গৰাকী নতুন বোৱাৰী আমি আদৰণি কৰিম আৰু বাইদেউ নিমন্ত্ৰণ কৰিছোঁ বাইদেউ যথাসময়ত আহি উপস্থিত হৈছে আৰু আমাৰ এক বৃহৎ আৰু শিশুসকল আৰু আহিবলগীয়া মানুহ থাকিলে আহি মাতিছে সময়ত আহিব গতিকে আমাৰ আজি কাৰ্যসূচী বিশেষ মানে ইমানেই আৰু বাইদেউ একেষাৰ আমাৰ অভিভাৱকসকলক উদ্দেশ্যি একেষাৰ শ্ৰমিক বাইদেউ
ৰাইজ গৰমৰ বন্ধুসকল আৰু এই কেন্দ্ৰৰ কৰ্মী আৰু সহায়িকা আপোনালোকৰ এটা ভাল খবৰ কি আপোনালোকে বহুত কবিয়ে মানে বহুত কষ্টকে এটা কেন্দ্ৰ চলাই আছিলে আপোনালোকে দেখিছিলে ময়ো আছো আগত ভিজিট কৰিবলৈ তেতিয়া আপোনালোকৰ শিশুসকলে যিটো ৰুমত থাকিব লগা হৈছিলে এইটো দেখি বহুত দুখ লাগে তাৰমানে ভঙা মানে বাঁহৰ ঘৰটো তলটো জেকা হৈ থাকে গতিকে শিশুসকলক বহুৱাবলৈ আপোনালোকেও বেয়া পায় আমাৰো দুখ লাগে কিন্তু উপায় নাই কিন্তু চৰকাৰৰ কৃপাত আমি মানে এই ঘৰটো পাবলৈ সক্ষম হ'লো ঘৰ এটা আপোনালোকে লাহে লাহে পাবলৈ গৈ আছে গতিকে আপোনালোকক তাৰ বাবে মই অভিনন্দন জনাইছোঁ আৰু আপোনালোকক ইয়ালৈ পঠিয়াবলৈ আৰু আমাৰ বহুত এতিয়া বৰ্তমান চাই কুকুৰা খোৱাকে দিয়া এতিয়া ছোৱালী ভিডিঅ'টো বেয়া হৈছে আমাৰ লগতে কেইজনকে বাৰ্থডে হৈ গ'ল দেই চব একেলগে গৈছা একেবাৰে আছে সমানে সমানে দুখৰো দৰকাৰ বাইদেউ এতিয়া এইখনৰ প্ৰথম দেউতাৰ মুখতে দিওঁ দেই দেউতা চলাই ফলাই থাকক কৃষ্ণ অকণমান অকণমান খাওক তাৰপৰা এতিয়া কাটি কাটি এতিয়া এই আমি পায়সৰ লগতে ধুনীয়াকৈ দি দিম দেই তাৰমানে মুচুক লেতেৰাই নহ'ব তেতিয়া চাফা হৈ থাকিব চব ধুনীয়াকৈ তোমালোকক পায়সৰ পাততে দি দিম